নমস্কাৰ সকলোকে স্বাগতম জনাইছো ফলি পাঠশালাৰ আন এটা ভিডিঅ'লৈ। পোনপ্ৰথমে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ফলি পাঠশালাৰ সমূহ শ্ৰোতা দৰ্শকক অৰ্থাৎ যোনে এই ভিডিঅ'টো চাই আছে সকলোকে আগন্তুক ভোগালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো। আশা কৰিছো সকলোৰে বিহুটো বহুত ধুনীয়াকৈ যায়। আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হয়তো মনত এটা প্ৰশ্ন হৈ আছে যে আমাৰ পৰীক্ষা পাই গলি, ঘৰত সকলোৱে কৈ আছে যে আমি উৰুকা পালিম নে নাপালিম, বিহু আমি এবাৰ এনজয় কৰিম নে নকৰিম। সো আমি সেই টপিকখিনিৰ ওপৰতে অৰ্থাৎ সেই প্ৰশ্নটোৰ উত্তৰ আমি এই ভিডিঅ'টোতে দিবলৈ চেষ্টা কৰিম। ঠিক আছে, এবাৰ আমি উৰুকা পালিম নে নাপালিম। আৰু আজি আমি এটা খুব গুৰুত্বপূৰ্ণ টপিক লৈ আহিছো, যিহেতু পৰীক্ষা ওচৰ চাপিছে। সো সমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটা ভয় লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। নাৰ্ভাছনেছ, আমি যিটো এনজাইটি বুলি কওঁ, লাহে লাহে এটা নাৰ্ভাছনেছো আহিছে যে পৰীক্ষা পাই গ'লহি, একদম ভয় এটা আহি গ'ল আৰু, নহয় জানো। সেই ভয়টো আমি ভাল নে বেয়া সেইটো আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। সেয়েহে আজি ভিডিঅ'টো আমি দেৰি নকৰো, আহা আমি ষ্টাৰ্ট কৰো। হাউ টু অভাৰকাম এক্সাম ফিয়াৰ অৰ এনজাইটি। এতিয়া চোৱা, আমাৰ টপিকটো গম পাইছাই, যিটো মই কৈছো যে পৰীক্ষা পালেহি, যিহেতু ফাইনেল এক্সাম, আমাৰ মনত এটা ভয় আহে। ভয় একদম লাহে লাহে আহি আছে আৰু। ঠিক আছে, যদি ভয়টো এতিয়ালৈকে তোমাৰ মনত অহা নাই, এইটো বেয়াহে হৈছে কথাটো। আমি ভয় খাব লাগে। ঠিক আছে, কিয় ভয় খাব লাগে? ভয়টো মই আজি এই মুহূৰ্তত মই ভাল বুলি কিয় কৈছো, মই ভিডিঅ'টো ডিকোড কৰি আছো, অৰ্থাৎ মই ভালকৈ বিতংভাৱে এক্সপ্লেইন কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। এতিয়া চোৱা, প্ৰথম কথা যে আমাৰ মনত ভয় আহিছে, যিটো মই ভাল বুলি কৈছো। এতিয়া প্ৰথম কথা, ভয় কি? হোৱাট ইজ এক্সাম ফিয়াৰ? আমি এইটো জানি ল'ব লাগিব যে ভয়টো যে আমাৰ মনত আহিছে, যিটো আমি ভাল বুলিও কৈছো, তেনে ভয়টো কি? আমি ভয়টো কি বুলি নাজানালৈকে আমি কেতিয়াও সেই ভয়টোৰ বিষয়ে আমি আলোচনা কৰিব নোৱাৰিম। প্ৰথম কথা, পৰীক্ষা যিহেতু সমাগত, পৰীক্ষা আহি পেলাই আমাৰ একদম গা কাষেই পালেহি, চাওঁতে চাওঁতে ইমান দিনৰ পৰা আমি ৰখি 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 পৰীক্ষা আছে, বহুত দিন আছে বুলি কৈ 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 এতিয়া পাই গ'লহি। এতিয়া যিহেতু পৰীক্ষা ওচৰ চাপাৰ লগে লগে আমাৰ মনত এটা সংশয় আহি যায়, এটা ভয় আহি যায়। সেই ভয়টো কি? ভয়টো অইন একো নহয়। ভয় মানে ইয়াত আমি বেলেগ ভয় কথা বুজোৱা নাই। ইয়াত ভয়, আমাৰ মনত কেইবাটাও ভয় আহিব। ইয়াত আমাৰ ভয় আহিব কি, যে ইয়াতে আমি দুৰ্বল, অৰ্থাৎ মানসিকতা দুৰ্বলৰ কথা আমি ক'ব যোৱা নাই। ইয়াত আমাৰ কিছুমান ফেক্টৰ, অৰ্থাৎ কিছুমান উপাদানে আমাক ইয়াত প্ৰভাৱ পেলাব। ভয়ৰ ভিতৰত ধৰি লোৱা আমাৰ এইটো থাকিব যে যিবোৰ এক্সপেক্টেশনছ আছে, সেই এক্সপেক্টেশনছটো আমি ফুলফিল কৰিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ আমাৰ কিছুমান প্ৰশ্ন উদয় হৈ যায়, যিবোৰ প্ৰশ্ন অলপ ঝিলমিল হৈ থাকিব, অৰ্থাৎ ক্লিয়াৰ নহয়। সেইকাৰণে এটা ভয় আমাৰ মনত লাহে 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 গ্ৰাস কৰিবলৈ ল'ব। ভয়টো কি? যে কি বা হ'ব ৰিজাল্টটো মা দেউতাই ভবা মতে হ'ব নে নহয়, হয় নে নাই। অৰ্থাৎ মই ইমান পাৰ্চেন্টেজ পাম বুলি ভাবিছো, সিমান পাৰ্চেন্টেজ পাম নে নাপাম, যদি নাপাওঁ, নাপালে কি হ'ব। সো কিছুমান অবান্তৰ প্ৰশ্ন আমাৰ মাইণ্ডত এতিয়া আহিব, মই অবান্তৰ বুলিয়ে কৈছো। সেই প্ৰশ্নবোৰে তোমাক কি কৰিব, যে এক প্ৰকাৰ মানসিক চাপ এটা লাহে 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 দি দিব। তাৰ ভিতৰত আহিব যে প্ৰেচাৰ অফ মাৰ্কছ, অৰ্থাৎ আমি ইমান, যিটো মই কলো যে ইমান মাৰ্কছ পাবই লাগিব, ইমান আমি কৰিবই লাগিব। ঠিক আছে, সেইটোৱে এটা আমাক মানসিকভাৱে এটা ক্ৰিয়া কৰিবলৈ ল'ব। সেইটোহে ভয় বুজাব বিচাৰিছো মই। সেই ভয়টো তোমালোকৰ মনত এতিয়া হয়তো আহিছে। যাৰ যাৰ মনত আহিছে তেওঁলোকে হয়তো বুজিব পাৰিবা মই কি ক'ব খুজিছো। আৰু যোনে ভাবিছা এতিয়াও বহুত দিন আছে পৰীক্ষাৰ কাৰণে, তেওঁলোকক মই এইটোৱে ক'ব খুজিছো যে চোৱা, আৰু বেছি দিন নাই। চ' আমি এতিয়া চিজিল হ'ব হৈ গ'ল, অৰ্থাৎ এতিয়াৰ পৰা আমি অলপ ভালকৈ চিৰিয়াছলি কথাবোৰ ভাবিবলৈ হৈ গ'ল। অৰ্থাৎ ভয়টো আমাৰ মনত স্বাভাৱিকতা, অৰ্থাৎ 99% ষ্টুডেণ্টৰ মনত এইটো ভয় আহিছে। ঠিক আছে, যে পৰীক্ষা আহি গ'ল, মা দেউতাই ভাবি আছে এনেকুৱা হ'ব, মই দেখোন একোৱে কৰা নাই, বা মই যদি এইটো নাপাওঁ কি হ'ব, বা ওচৰ চুবুৰীয়াই কি ক'ব, মহাই কি ক'ব, মাহীয়ে কি ক'ব, খুৰাই কি ক'ব, খুৰীয়ে কি ক'ব। চ' এনেকুৱা বহুতবোৰ প্ৰশ্ন আমাৰ মাইণ্ডটোত আহি গ'ল আৰু এতিয়া। আৰু সেইকাৰণে আমাৰ অলপ ভয় 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 অনুভৱ এটা আহিব, অলপ নাৰ্ভাছনেছ এটা আমি ফিল কৰিম। আমি সেই ভয়টোৰ কথা কৈছো। ঠিক আছে, আমি গম পাই গলো না, আমাৰ এক্সাম ফিয়াৰ আমি কোনটো ভয় কথা কৈছো। এই মানসিক পৰিস্থিতিটোৰ পৰা আমি ওলাই আহিব লাগিব। ভয়টো আহিছে নহয়, ভাল কথা, ভয়টো আহক, কিন্তু এই ভয়টো আমি এনেকে লৈ থাকিম নে? আজি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো এইটো নহয় যে তোমালোকক ভয়টোৰ বিষয়ে চিনাকি কৰাই দিয়া। ভয়টোৰ বিষয়ে চিনাকি কৰাই দিয়াৰ লগে লগে ভয়টোৰ পৰা আমি কেনেকে ওলাম, অৰ্থাৎ এই মানসিক স্থিতিটোৰ পৰা আমি কেনেকে ওলাম, সেইটো আমি বহুত বেছি ইম্পৰ্টেণ্ট। আজি এই ভিডিঅ'টোৰ মূল উদ্দেশ্য সেইটোৱেই, যে আমি ভয় খাইছো, ঠিক আছে, ভয় আহিছে, ভাল কথা, কিন্তু এই ভয়টো আমি কেৱল ভয় কৰি থাকিলে গোটেই কাম হৈ যাব নেকি? কেতিয়াও নহয়। এই ভয়টোৰ পৰা আমি ওলাই আহিব লাগিব। আৰু কেনেকে ওলাই আহিব লাগিব? আমি যেতিয়ালৈকে তাৰ গুৰিটো গম নাপাম, ৰুটটো গম নাপাম, যে ভয়টো কিহৰ ভয়। এবাৰ নিজকে সুধি চোৱাচোন, যে তুমি যে ভয় খাইছা পৰীক্ষা বুলি কিয় ভয় আহিছে, আৰু ভয়টো কি
ঠিক আছে, আমি কি কি প্ৰশ্ন আমাৰ মনত উদয় হৈছে, আমাক অশান্তি কৰি আছে, পঢ়াৰ সময়ত ভালকৈ মন দিব পৰা নাই, তেনে আমি সেইটো জানিবলৈ হলে অৰ্থাৎ সেই প্ৰব্লেমটো, যেনেকৈ ডক্টৰ এটা বেমাৰ এটা যেতিয়া সলিউশ্যন ওলাব লগা হয়, বেমাৰটো যেতিয়া আমি ট্ৰিটমেণ্ট দিব লগা হয়, মেডিচিন যেতিয়া ডক্টৰে দিয়ে, তেতিয়া ডক্টৰে বিভিন্ন টেষ্ট লিখে, বোলে আপুনি ব্লাড টেষ্ট কৰি আহক, ষ্টুল টেষ্ট কৰি আহক, এনেকুৱা বহুতবোৰ টেষ্ট কৰিবলৈ দিয়ে। কাৰণটো কি? কাৰণটো এইটোৱে যে আমি বেমাৰৰ কাৰণটো জানিব লাগিব। ঠিক তেনেদৰে যে তোমাৰ মনত যে বিভিন্ন চিন্তাবোৰ আহিছে, পৰীক্ষা বুলি যে এটা নাৰ্ভাছনেছ আহিছে, সেই নাৰ্ভাছনেছৰ কাৰণটো কি? এবাৰ সেই কাৰণটোলৈ যোৱা। এই ভয়টো তুমি নাভাবিবা যে অকল তোমাৰহে আহিছে। এই ভয়টো সকলোৰে আহিছে, যিটো মই কৈছো 99% ষ্টুডেণ্টৰ এই ভয়টো আহিছে। কিন্তু ইভেন তোমাৰ ক্লাছত থকা সবতকে বেষ্ট ষ্টুডেণ্টৰ মনতো এই ভয়টো আহিছে। তুমি কথা পাতি চালে গম পাবা। যি হয়তো 98% পাইছিলে বা বহুত ভাল মাৰ্কস পাইছে বুলি তুমি জানা, সবৰে মনত, ভালতকে ভাল ষ্টুডেণ্টৰ মনতো এই ভয়টো আহে। এটা এটা সামাজিক পৰিস্থিতিৰ পৰা বা আমাৰ সাৰাউণ্ডিংছৰ কাৰণে এই ভয়টো ক্ৰিয়েট হয়। পৰীক্ষাৰ ওচৰত এনেকুৱা এটা মেহফিল বনি যায়, হয় নে নাই? এতিয়া যেনেকে মা দেউতাই কৈ আছে নহয় যে বিহু আহিছে, উৰুকা আহিছে, এবাৰ কিন্তু উৰুকা আমি পালন নকৰো, যিটো মই কলো নাই তেনেকুৱা নহয়। আমি ভিডিঅ'টোত আকৌ কম যে আমি এই ভয়টো মোকাবিলা কৰিবৰ কাৰণে আমি কেনেকৈ নিজকে প্ৰস্তুত কৰিম, সেই বিভিন্ন কথাই আমাৰ মনত এই ভয়টোৰ সৃষ্টি কৰে। ঠিক আছে, আমি জানিম যে এই ভয়টো কিয় আহে। আমি গম পালো ভয়টো কি হয়, তাৰপিছত এতিয়া আমি জানিব লাগিব যে ভয়টো কিয় আহে, তেতিয়াহে আমি নোহোৱা কৰিব পাৰিম সেই ডক্টৰৰ নিচিনাকৈ। প্ৰথম কথা যে হোৱাই ডু উই ফিয়াৰ বা নাৰ্ভাছ আমি কিয় অনুভৱ কৰো। তোমালোকে চাবা, মোৰ লগত তোমালোক যদি একমত হয় তোমালোকে কমেন্টত জনাবা যে প্ৰথম কথা যে ফিয়াৰ অফ নট কমপ্লিশ্যন অফ চিলেবাছ, যিটো একদম কমন টপিক। গোটেই বছৰটো বহি থাকিলো, ভালকে নপঢ়িলো, এতিয়া পৰীক্ষালৈ 10 দিন আছে, 15 দিন আছে, এমাহো নাই, নহয় জানো? এতিয়া আমি চিন্তা কৰিছো গোটেই চিলেবাছটো দেখোন পৰিয়ে আছে, সেইটো কাৰণে ভয়টো আহিব। প্ৰথম কথা। নেক্সট আহিব প্ৰেছাৰ ফ্ৰম পেৰেণ্টছ এণ্ড টিচাৰ্ছ। এইটো প্ৰেছাৰটো কোনো নিগেটিভিটি ভাৱে ল'ব নালাগে। প্ৰেছাৰ মিনছ চবৰে এটা আশা থাকে, নহয় জানো? অৰ্থাৎ আমি HSLC ফাইনেল দিম, HS ফাইনেল দিম, হয়নে? আমাৰ মা দেউতাই ইমান দিন পঢ়ালে বা টিচাৰে ইমান কষ্ট কৰি আমাৰ লগত লাগি আছে, চ' সেই প্ৰেছাৰ এটা থাকিব মানে মাইণ্ডত। কোনো দিব নালাগে সেইটো প্ৰেছাৰ। আজি ডেটত কোনো পেৰেণ্টছে প্ৰেছাৰ নিদিয়ে যে একদম 90% পাবই লাগিব। যদি কোনোবাই দিছে প্ৰেছাৰ, সেইটো ভুল। প্ৰপাৰ গাইডেন্স দিয়ক। এই ভিডিঅ'টোৰ জৰিয়তে মই পেৰেণ্টছ সকলকো ক'ব খুজিছো যে আপোনালোকে যিসকলে আগন্তুক পৰীক্ষা দিবলৈ ওলাই আছে, তেওঁলোকক আপুনি প্ৰেছাৰ নিদিব যে ইমান পাৰ্চেণ্ট পাব লাগিব, ইমান পাৰ্চেণ্ট পাব লাগিব। সকলোৰে নিজৰ নিজৰ একোটা কোৱালিটি আছে, সেই বিষয়ে আমি আগতো ভিডিঅ' বনাই থৈছো, আপোনালোকে দেখিছে। চ' মই এইটোৱে অনুৰোধ জনাম এই ভিডিঅ'টোৰ জৰিয়তে যে আপোনালোকে মাৰ্কছৰ কাৰণে প্ৰেছাৰ নিদিব, তেওঁলোকক টেকেল কৰিবলৈ শিকাওক। অৰ্থাৎ তেওঁলোকক সেই প্ৰব্লেমটো সলভ কৰিবলৈ শিকাওক। আপুনি জোৰ জবৰদস্তি নকওক যে আপুনি 90% নাপালে নহব, হেন নকৰিব, তেন নকৰিব। চ' সেই তেনেকুৱা কথাবোৰ আপুনি যেতিয়া কয়, তেওঁলোক আৰু বেছি নাৰ্ভাছে হ'ব। তেওঁলোকক আপুনি মাৰ্কছৰ কাৰণে প্ৰেছাৰ নিদিব, তেওঁলোকক কওক যে তেওঁলোকক উৎসাহিত কৰক যে ভালকে পঢ়, ঠিক আছে, আৰু পৰীক্ষা যিহেতু আহিয়ে গ'ল, চ' পৰীক্ষাটো যাতে ভালকে দিবি। আমি ভালকে দিব পৰাটোহে আমাৰ ক্ষমতা আছে। তাত আপুনি যদি মাৰ্কছ এটা গৈ পেলাই যদি আপুনি জোৰ জবৰদস্তি তেওঁক এটা মানে এনভাইৰনমেন্ট ক্ৰিয়েট কৰি দিয়ে, তেতিয়াহ'লে সেই ষ্টুডেণ্টজনে আৰু নপঢ়িব, তেওঁৰ পৰীক্ষা আৰু বেছি বেয়াহে হ'ব। সেই গতিকে আপোনালোকে ধ্যান ৰাখিব যে যাতে তেওঁলোকক সেইটো প্ৰেছাৰ ক্ৰিয়েট নকৰক। এটা এডভাইচটো কেতিয়াও প্ৰেছাৰ হ'ব নোৱাৰে, গম পাইছেনে? আপুনি সেইটো এটা পৰিৱেশ, আপুনি তেনেকুৱা এটা নিগেটিভ এনভাইৰনমেন্টৰ আপোনালোকে সৃষ্টি নকৰিব, ঠিক আছে? চ' সেইটো এটা কথা। সেই তেনেকুৱাবোৰ পৰিস্থিতি পাই কাৰণে ষ্টুডেণ্টে নাৰ্ভাছ ফিল কৰে। তাৰপিছত কম্পিটিশ্যন মাৰ্কছ উইথ ফ্ৰেণ্ডছ, অৰ্থাৎ এইটো এটা বিশেষকৈ কি হয়, আমি ষ্টুডেণ্টখিনিও নিজেও কৰে, বা নহলে এনেকুৱা হয় যে পেৰেণ্টছৰ এটা থাকে যে আমুকে ইমান পাৰ্চেণ্টেজ পাইছে, তও কিন্তু পাব লাগিব, বা আমুকতকে তই বেছি পাৰ্চেণ্ট পাব লাগিব, আমুকটো ছাবজেক্টত তই বেছিকে পাব লাগিব। এইটো এটা ডাঙৰ প্ৰব্লেম হৈ আছে আমাৰ সমাজ ব্যৱস্থাটোত। এইটো এটা মানে অসুবিধাৰ কথা। চ' এইটো আপোনালোকে ভুলতো নকৰিব যে কম্পেয়াৰ নকৰিব, ঠিক আছে? কম্পিটিশ্যন লাগিব, পজিটিভ কম্পিটিশ্যন লাগিব, কিন্তু কোনোবা বোলে ৰাহুলে 90% পালে বোলে তও এবাৰ মেট্ৰিকত 90% পাই পাছ কৰিব লাগিব, বা তোৰ দাদাৰে 95% পাইছিলে তও 95% পাব লাগিব, সেইটো এটা সমাজ ব্যৱস্থাত থাকেই, আমি কমন দেখিছো। সেই গতিকে আজি আমি ভিডিঅ'টো বনাইছো যে আমি এইটো অকল ষ্টুডেণ্টছৰ কাৰণে বনোৱা নাই, আমি পেৰেণ্টছৰ কাৰণেও বনাইছো, যাতে আপোনালোকে চালে এইখিনি ভুল আপোনালোকে নকৰিব যে আপোনাৰ ডাঙৰ ল'ৰাটোৱে বা ডাঙৰ ছোৱালীজনীয়ে ডিষ্টিংশ্যন পাইছে বোলে সৰু ল'ৰাটোৱে যে ডিষ্টিংশ্যন পাব, সেইটো লৈ পেলাই কোনো কথা নাই। আপুনি চাওক সি কষ্ট ঠিককে কৰিছে নাই, যে কষ্ট কৰাৰ পাছত ফলটো ভগৱানে দিব। আমি সেইটো চবেই জানো যে যদি সি কষ্টত কিবা কুণ্ঠাবোধ কৰিছে বা ভালকে কষ্ট কৰা নাই, সেইটো আপুনি গাইড কৰক, কথা নাই। কিন্তু আপোনাৰ ডাঙৰ ছোৱালীজনীয়ে বা ডাঙৰ ল'ৰাটোৱে বোলে মেট্ৰিকত বোলে ভাল পাৰ্চেণ্টেজ পাইছিলে, সেই ইয়াতকে সি সৰুটোৱে আৰু বেছি ভাল পাব লাগিব, তেতিয়াহে সমাজত আপুনি মূৰ দাঙি চলিব পাৰিব বুলি যদি ভাবিছে, সেইটো ভুল ভাবিছে। তেনেকে নহয় মানে।
গম পাইছেনে? কাৰণ সকলোৱে নিজৰ নিজৰ কোৱালিটি আছে, সেইমতে ইন ফিউচাৰ সকলোৱে এটা জীৱন যাপন নিজস্বভাৱে কৰিব লগা হয়েই, ঠিক আছে? চ' সেইকাৰণে কম্পেয়াৰিঙৰ কাৰণেও বহুত ষ্টুডেণ্টছে এই ভয়টো মানে তেওঁলোকে ফিল কৰে, ঠিক আছে? এই ভয়টো আমি পেৰেণ্টছ হিচাপে আমি তেওঁলোকৰ লগত কথা বতৰা পাতি এই ভয়টো নাইকিয়া কৰিব লাগিব, কিন্তু তাত আমাৰ এটা বিশেষ ৰোল আছে, কিন্তু আমি এটা মুখ্য ভূমিকা আমি এই ক্ষেত্ৰত পালন কৰিব পাৰো গাৰ্জেন হিচাপে। তাৰপিছত আৰু চাই যে ফিয়াৰ অফ ফেইলিয়ৰ যিটো থাকে, যে যদি মই এইটো নকৰো কি হ'ব, ঠিক আছে? যিটো মই অলপ আগত কলো যে আপুনি কৈ উঠিছে যে চাবি দাদাইটো 90% পাইছে বা মেট্ৰিকতটো বায়ে 95% পাইছে, তই কিন্তু পাব লাগিব। তেতিয়া ষ্টুডেণ্টজনে ভাবে ওহো যে দাদাই এইটো পাৰ্চেণ্ট পাইছে, মই যদি নাপাওঁ কি হ'ব, বা মা দেউতা লাজ পাব নেকি। চাওক বস্তুটো ইটোৰ লগত সিটো কিন্তু জড়িত হৈ আছে, চেইনডালৰ নিচিনা। চ' আপোনালোকে যদি তেনেকুৱা এটা এনভাইৰনমেণ্ট কৰি ৰাখিছে, তেনেহ'লে কিন্তু ষ্টুডেণ্টজনে পৰীক্ষাৰ ওচৰত এটা বেলেগ প্ৰেছাৰ অনুভৱ কৰিব, যি হয়তো তেওঁ পাৰা কুৱেশ্যনটো প্ৰপাৰলি আনচাৰ দিব নোৱাৰিব পাৰে, বা পৰীক্ষাত সেই 3 ঘণ্টাৰ ভিতৰতে। চাওক পৰীক্ষা মানে কি? পৰীক্ষা হৈছে যে এই গোটেই চিষ্টেমটো, যিটো মই ভিডিঅ'টো নেক্সট পৰ্যায়লৈ আহিম বাৰু, মই তেতিয়া কম। খালি এটা কথাই মই এইখিনিত ক'ব খুজিছো যে তেওঁ মনত সেই সংশয়টো আপুনি মানে জন্মিবলৈ নিদিব। কম্পিটিশ্যন আহক, দাদাই ভালকে পঢ়িছে, ভাল পাৰ্চেণ্টেজ পাইছে, আপুনি সেই ফিলটো কৰাওক। কিন্তু দাদাই ইমান পাৰ্চেণ্টেজ পাইছে দেখি তও সিমান পাৰ্চেণ্টেজে পাব লাগিব, বা তাতকে বেছি পালেহে যে আপুনি সমাজত মূৰ তুলি যাব পাৰিব বা আপুনি গৌৰৱ অনুভৱ কৰিব, সেইটো কথা যদি তেনেকে কৰে, তেন্তে এইটো কিন্তু মই ক'ব খুজিছো এই ভিডিঅ'টোৰ জৰিয়তে এটা সম্পূৰ্ণ ভুল কথা, এটা নিগেটিভ বাৰ্তা তেওঁলোকৰ মাইণ্ডত বা মনোস্থিতিত থাকিব, ঠিক আছে? চ' সেই ফিয়াৰটোৱে কিন্তু তেওঁলোকক লাহে লাহে ভিতৰি ভিতৰি খুলি খুলি খাব, আৰু ভালকে পঢ়িবলৈ তেওঁলোকক মনোৎসাহ বা মনোবলটো তেওঁলোকে নাপাব। তাৰপিছত লেক অফ প্ৰপাৰ ৰিভিজন, যিটো মই ক'লো ষ্টুডেণ্টছ খিনিয়ে গম পাইছে এইটো, যে এতিয়া আমি পৰীক্ষা পঢ়ি আছে বা আমি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো, এতিয়াও বহুতে পঢ়াই নাই, কাৰণ যিটো আমি ক'লো যে চিলেবাছে কমপ্লিট হোৱা নাই। চ' সেইকাৰণে সেই ৰিভিজন দিব পৰা নাই ভালকে, নহয় জানো? চ' সেইকাৰণে ৰিভিজন যদি ভালকে নিদিয়া, তুমি যদি নতুনকে আকৌ পঢ়িয়ে থাকা, তেনে পৰীক্ষা আগদিনাখনলৈকে যদি তুমি পঢ়ি থাকা নতুন নতুন এটা টপিক, তেনেহ'লে ৰিভিজন নিদিলে আমাৰ মাইণ্ডে কেতিয়াও কথাবোৰ ৰিকল কৰাব নোৱাৰে, হয় ন? তোমালোকে সেই কথাটো তোমালোকে ভালকে গম পোৱাই চাগে, যিটো মই আগতো কৈছো যে যিটো কাম আমি সদায় কৰি থাকো, নহয় জানো? যেনেকৈ আমি এক্সাম্পল যদি এইখিনিতে লওঁ, যে পাৱাৰ অফ ৰিভিজনটো মই তোমালোকক বুজাবৰ কাৰণে এটা সৰু এক্সাম্পল এইখিনিতে দিছো, তোমালোকে ভাল পাবা। যে ধৰি লোৱা চোৱা, আমি ঘৰখনৰ ভিতৰত আছো, আমাৰ নিজৰ ঘৰখনৰ ভিতৰত আছো, যদি এটা ৰুমত থাকোতে কিবা কাৰণত যদি কাৰেণ্ট গুচি যায়, আজিৰ ডেটত ইনভাৰ্টাৰ আছে, লগে লগে ইনভাৰ্টাৰ জ্বলি যাব, কিন্তু এবাৰ ইমেজিন কৰা যদিহে কিবা কাৰণত ইনভাৰ্টাৰটো বেয়া হৈ আছে, যদি তুমি এটা ৰুমত আছা, কাৰেণ্টটো যদি ছাডেনলি কাট হৈ যায়, তেতিয়াহ'লে তোমাক যদি মায়ে কয় যে বাবা তুমি পাকঘৰলৈ গৈ পেলাই মোলে এই বস্তুটো আনি দিয়া, বা এবাৰ তুমি পাকঘৰৰ পৰা পানী বটল এটা লৈ আহা, তেতিয়া আমি 99% কি ক'ব পাৰিম বাৰু? আমি ধুনীয়াকৈ একদম আন্ধাৰে মুন্ধাৰে গৈ পাকঘৰ পাম, পাকঘৰৰ পৰা ধুনীয়াকে পানী বটলটো লৈ আহিম। সেইটো আমি কিয় পাৰিছো? ঠিক আছে, আমি যদি সেই কামটোৱে যদি কোনোবা এখন আলহী ঘৰত যদি যাওঁ, আমি য'ত আমি আগে পিছে কেতিয়াও যোৱা নাই, সেই আলহী ঘৰত যদি থাকোতে আকৌ যদি চেম চিটুৱেশ্যন এটা হৈ যায়, কাৰেণ্টটো গুচি যায়, চব অন্ধকাৰ হৈ যায় ৰাতি, তেতিয়া তোমাক যদি কয় বাবা পাকঘৰলৈ গৈ পেলাই পানী বটল এটা লৈ আহিবলৈ, তুমি বাৰু পাৰিবানে? তুমি নিজৰ ঘৰখনত পাৰিবা নে বেলেগৰ ঘৰখনত পাৰিবা? অবভিয়াছলি নিজৰ ঘৰখনতহে পাৰিবা, কাৰণ তুমি নিজৰ ঘৰখনত সদায় গৈ থকা মানে যিটো এটা প্ৰেক্টিচ আছে তোমাৰ, অৰ্থাৎ তোমাৰ এটা অভ্যাস আছে যে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ, সিটো ৰুমৰ পৰা সিটো ৰুমলৈ আমি ডেইলি গৈ থকা আমাৰ এটা অভ্যাস আছে কাৰণে আমি গৈ থাকো। ঠিক তেনেদৰে পঢ়া শুনাৰ ক্ষেত্ৰত তুমি এইটো ৰিভিজন বুলি ক'ব পাৰা, যিটো বস্তু তুমি 10 টাইমছ হয়নে 20 টাইমছ ৰিভাইজ কৰি ৰাখিছা, সেই বস্তুটো তোমাৰ ব্ৰেইনটোৱে অলৰেডি ছেটেল কৰাই ৰাখিছে, গম পাইছা? সেইকাৰণে তুমি পৰীক্ষা হলত যেতিয়া লিখিব লগা হ'ব, ধুনীয়াকৈ ব্ৰেইনটোৱে ৰিকল কৰিব পাৰিব। সেইকাৰণে ৰিভিজনৰ কিন্তু পাৱাৰ আছে। চ' প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মন কৰিব কথাটো, যে তোমাকে ভালকে ৰিভাইজ দিয়া। এতিয়া পৰীক্ষা পাই গ'লহি নহয়, নতুনকে কুৱেশ্যন এটা পঢ়াতকে বেছি তুমি আগত যিখিনি পঢ়িছা, সেই পঢ়াখিনি ৰিভিজন দিয়াত বেছিকৈ গুৰুত্ব দিবা। চ' এইখিনিয়ে বেছিক প্ৰব্লেম, যাৰ কাৰণে আমাৰ প্ৰব্লেমবোৰ মানে অৰ্থাৎ নাৰ্ভাছনেছটো আহে, ঠিক আছে? এতিয়া এই নাৰ্ভাছনেছটো আমি কেনেকে নাইকিয়া কৰিম, সেই বিষয়ে আমি কৈ আছো। আমি তাৰ সলিউশ্যনলৈ যাওঁ, ঠিক আছে? আমি তাক কেনেকে চলভ কৰিম? এনেকুৱাটো নহয় যে আমি বেমাৰটো দি পেলাই থৈ দিলো, তাক আমি কোনো কিয়ৰে নকৰিলো, তেনেকুৱা আমি নকৰো। ফলি পাঠশালাৰ আমি ভিডিঅ' চাই আছো যিহেতু, আমি ইয়াৰ ডেফিনেটলি ইয়াৰ সলিউশ্যনটো পামেই। ত' ইয়াৰ আমি সলিউশ্যন হৈ গ'ল যে হাউ টু ৰিডিউচ এক্সাম ফিয়াৰ। অৰ্থাৎ এক্সাম ফিয়াৰ আহিছে, আমি গম পাই গ'লো কিয় আহিছে, এতিয়া তাক আমি লাহে 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 এতিয়া আমি সলভ কৰি পেলাম। নাম্বাৰ 1, ফ'কাছ অন ইম্পৰ্টেণ্ট টপিকছ। যিহেতু তোমালোকে গম পাইছা যে ভয় আহিছে, আমি ভয় কিয়, যে কিবা এটা নহ'ব বুলি ভাবিহে ভয় আহিছে, যদি এইটো বেয়া হয় কি হ'ব, হয় না? আমি ভাল হ'বলৈতো ভয়টো নাহে, অৰ্থাৎ তুমি জানা যে তুমি ভেৰি কনফিডেন্ট যে তুমি
আহি থকা পৰীক্ষাটো ভালকৈ দিব পাৰিবা তেতিয়াতো ভয়ৰ প্ৰশ্নই নুঠে আমি যদি কিবা এটা বস্তু নাজানো তেতিয়াহে ভয় লাগে যদি আমি জানো যেনেকৈ মই কলো যে তোমাৰ নিজৰ ঘৰতো তুমি চকু মুদিও যাব পাৰিবা তে বেলেগৰ ঘৰতো যাব নোৱাৰিবা অৰ্থাৎ নিজৰ ঘৰত চকু মুদি যাব পৰাটোৱে তোমাৰ মনত ভয় ক্ৰিয়েট নকৰে ঠিক আছে যদি তুমি যাৰ ঘৰত নাজানা অচিনাকি ঘৰ এটা যাবলৈ তুমি ভয় খাবা সেইকাৰণে আমি ভয়টো গম পোৱাৰ পাছত ইয়াক আমি অভাৰকাম কৰিব লাগিব প্ৰথম তোমালোকে কাম কৰিবা কি যে ফ'কাছ কৰিবা অৰ্থাৎ গাৰ্জেনখিনিও তেওঁলোকৰ নিজৰ নিজৰ কেণ্ডিডেটখিনিক হেল্প কৰি দিব কি কৰিবলৈ হেল্প কৰিব যে ফ'কাছ অন ইম্পৰ্টেণ্ট টপিকছ আমি কম যে যিবোৰ ইম্পৰ্টেণ্ট টপিকছ এতিয়া আছে যিহেতু পৰীক্ষালৈ আৰু বেছি দিন সময় নাই আমি গোটেই সিলেবাসটো থৰলি যি পঢ়িলো এতিয়া পৰা আমি যিখিনি ইম্পৰ্টেণ্ট টপিকছ আছে সেই ইম্পৰ্টেণ্ট টপিকছখিনিক বেছিকে গুৰুত্ব দিম তেতিয়াহ'লে সিলেবাসটো আমি ৰিকভাৰ কৰিব পাৰিম বা আমি কভাৰ কৰিব পাৰিম উইদিন টাইম প্ৰথম কথা 2 নম্বৰ কথা যে ৰিভাইজ কৰিম ৰেগুলাৰলি অৰ্থাৎ আমি এটা স্কেডিউল বা টাইম স্কেডিউল এটা ঠিক কৰি ল'ম যে এই সময়খিনিত পঢ়িম আৰু এই সময়খিনিত ৰিভাইজ দিম পঢ়িমো এজ ৱেল এজ পেৰেলেলি আমি ৰিভাইজো দিম অকল পঢ়ি পেলাই থৈ যাম এক্সামত পাহৰি গ'লেতো সময়টো বেকাৰ যাব নহয় জানো সেইকাৰণে আমি কি কৰিম পঢ়িও থাকিম আৰু এটা সময় কি কৰিম 1 ঘণ্টা 2 ঘণ্টা যিখিনি পঢ়িলো দিনটোত সেইখিনি আমি ৰিভাইজ কৰিম ঠিক আছে তাৰপিছত এটা খুব পুৰণা তৰিকা এইটো সবেই জানে ইউজ কৰি আহিছে যে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কোৱেশ্চন পেপাৰ আছে তাক তোমাকে সলভ কৰা আৰম্ভ কৰা ঠিক আছে এইখিনিতে এটা খুব ইম্পৰ্টেণ্ট কথা মই কওঁ মোকো এজন আমাৰ ৰেসপেক্টেড ছাৰ এজনে কৈছিলে এইটো কথা মোৰ একদম আজি ডেটতো খুব বেছি ভালকৈ মনত আছে যে এতিয়া যিখিনি পৰীক্ষা দিব লগা আছে তোমালোকে আগন্তুক সময়ত এটা কাম তোমালোকে কেতিয়াও নকৰিবা যে যিখন সময়ত তোমালোকৰ পৰীক্ষা হ'ব অৰ্থাৎ HSLC কাৰণে ৰাতিপুৱা ধৰি লোৱা 9টা বজাৰ পৰা 12টা লৈকে পৰীক্ষা হ'ব মৰ্নিং শিফটত আৰু হাই সেকেন্ডাৰী যিখিনি আছে ইয়াতে 1টাৰ পৰা 4টা বজাৰ ইভিনিং শিফটত পৰীক্ষাটো হয় তোমালোকে জুনে যেটো সময়ত দিবা মানে ইট মিন্স HSLC হলে এই মৰ্নিং 3 ঘণ্টা আৰু হাই সেকেন্ডাৰী ফাইনেল দিয়াখিনি ইভিনিং 3 ঘণ্টা এই সময় 3 ঘণ্টা তোমালোকে সদায় পঢ়িবা আৰু টেবুলত গৈ পেলাই পঢ়িবা বেলেগ দিনটো যিয়ে নকৰা কিয় এই সময় 3 ঘণ্টা তোমালোকে কেতিয়াও স্কিপ নকৰিবা আজি এই ভিডিঅটোৰ পৰা মই তোমালোকক এটা ইম্পৰ্টেন্ট কথা কৈ ৰাখিছো চাবা সাইন্টিফিক ৰিজন মই কৈ আছো তোমালোকে কেতিয়াও যদি মেট্ৰিক দিব লগা আছে তে 9টা পৰা 12টালৈ সদায় পঢ়িবা বিশেষকৈ লিখা প্ৰেক্টিস কৰিবা ঠিক আছে আৰু হাই সেকেন্ডাৰী খিনিয়ে ইভিনিং 1টাৰ পৰা 4টালৈ লিখা প্ৰেক্টিস কৰিবা যিখিনি পঢ়িছা এখিনি ৰিভাইজ দিয়াৰ কাৰণে বেষ্ট টাইমিং কিয় কোৱাচোন কাৰণ পৰীক্ষা হলত আমি এই 3 ঘণ্টা সময়তে লিখিব লাগিব এতিয়া যদি আমি এই সময়খিনিত শুই থাকো বা নপঢ়ো যদি ফাংফুং কৰি কটাও তেতিয়াহ'লে পৰীক্ষা হলত কি কৰিব আমাৰ ব্ৰেইনটোৱে সেই সময়কণত যেটো প্ৰেছাৰ পাব ন এটা প্ৰশ্নখন আগত অহাৰ লগে লগে পৰিবেশটো চেঞ্জ হৈ যায় সো ব্ৰেইনটোৱে তোমাক কিন্তু হিমান সাপোৰ্ট কৰিব নোৱাৰিব আমি ব্ৰেইনটোক এতিয়া প্ৰায় সাইন্টিফিক্যালি মই কৈ আছো সাইন্টিফিক ৰিজন আছে এটো যে ব্ৰেইনটোক তুমি এতিয়া প্ৰায় ট্ৰিট কৰা তুমি ব্ৰেইনটোক এতিয়া প্ৰায় কামান দিয়া অৰ্থাৎ ব্ৰেইনটোক কোৱা যে এই 3 ঘণ্টা সময় তুমি বেষ্ট এটা পারফর্ম দিব লাগিব ইউ শুড বি ৰেডি ফৰ দিস পার্টিকুলার 3 আৱাৰ্স কেতিয়াও আজিৰ পৰা এই 3 ঘণ্টা সময় কেতিয়াও তোমাকে স্কিপ নকৰিবা ইভিনিংত বিশেষকৈ আমি ইভিনিংত খোৱা এটা অভ্যাস আছে নহয় নুখুবা এই 3 ঘণ্টা সময় তুমি যিখিনি পঢ়িছা ৰিভাইজ দিয়া আৰম্ভ কৰিবা আৰু মৰ্নিং শিফট যিখিনি মেট্ৰিক দিবা তেওঁলোকৰ কাৰণে কৈছো লিখা প্ৰেক্টিস কৰিবা তেতিয়া ব্ৰেইনটো একদম সজাগ হৈ যাব পৰীক্ষা হলতো তেতিয়া ব্ৰেইনটোৱে সেই এনভায়ৰনমেন্টটো সদায় ঘৰৰ নিচিনা মিলাব পাৰিব মানে অৰ্থাৎ ব্ৰেইনটোৰ কাৰণে বা আমাৰ বডিটোৰ কাৰণে মাইন্ডটোৰ কাৰণে সেই পৰীক্ষাৰ যিটো 3 ঘণ্টা সময় সেই 3 ঘণ্টা সময় এটা আচৰিতভাৱে কি ৰিয়েক্ট নকৰিব তেতিয়া অৰ্থাৎ তাৰ কাৰণে এটা চিনাকি পৰিবেশে হৈ যাব মানে কাৰণ তুমি ঘৰতো তাক সিমানখিনি স্ট্ৰেছ দি ৰাখিছা সদায় ঘৰতো তুমি তাক প্ৰেক্টিস কৰাইছা ব্ৰেইনটো কামত লগাইছা বা স্মৃতি শক্তিটো তুমি প্ৰখৰ কৰিবলৈ চেষ্টা কৰিছা সেই ঠিক তেনেদৰে পৰীক্ষা হলতো সি সেইমতে কাম কৰিব কাৰণ এই ব্ৰেইনটো তোমাৰ তুমি যেনেকৈ কামান দিবা ব্ৰেইনটোৱে তেনেকৈ কাম কৰিব ঠিক আছে সেইকাৰণে তুমি কি কৰিবা প্ৰিভিয়াছ ইয়াৰ পেপাৰখিনি সলভ কৰিবা আৰু মই কওঁ যে বেষ্ট টাইমিং ফৰ সলভিং দিস পাৰ্টিকুলাৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ ইজ দিস যদি মর্নিং HSLC হয় 9 to 12 যদি হাই সেকেন্ডারি হয় দেন 1 to 4 PM ওকে তাৰপিছত শর্ট নোটস বনাবা যিখিনি তুমি লিখিছা তাক তুমি সৰু সৰু ভাষাৰে তুমি লিখিব পৰাকৈ সৰু নোটস বনাই পেলাই লিখিবা যেটো মই ৰিভিজনৰ কথাই কৈছো বাৰে বাৰে যে এই নোটস কে তোমাকক হেল্প কৰিব আৰু কি কৰিবা যে অলপ ব্ৰেকস লবা যেটো মই তোমাকক অলপে আগতে কৈছিলো যে উৰুকা আছে মাঘ বিহু আহিছে এই বিহু দুদিন অকন ফুৰ্তি কৰিবা মাহাতে যদি কয় যে ফুৰ্তি নকৰিবা মাহাতক এই ভিডিওটো দেখাই দিবা আৰু মই অভিভাৱকসকলক ৰিকুৱেষ্ট কৰিছো যে এই দুদিন বিহু বুলি অকমান ফুৰ্তি কৰিব দিয়ক দুদিনে তাৰপিছত তো আকৌ পৰীক্ষা প্ৰেছাৰ আছে সো অকন তেওঁলোকে ফুৰ্তি কৰক মনটো অকন ভাল লাগিব ধুনীয়াকৈ দুটামান গীত শুনক অকমান নাচক সকলোৱে পৰীক্ষা বুলি অকমান ব্ৰেক এটা লওক এই দুটা সময় উৰুকা আৰু বিহু অকন তোমালোকে পালন কৰা যেটো মই প্ৰথমতে সুধিছিলো যে তাৰ মই আনসাৰটো ভিডিওটো দিম বুলি সো এটা মই কৈছো যে তোমাকে বিহু বুলি দুটা অকমান ব্ৰেক লোৱা ঠিক আছে তাৰপিছত স্লিপ ওয়েল যেটো আমি একদম ইগনোৰ নকৰো
যে আমি কিন্তু ভালকে শুবই লাগিব, অকণ সময় শুবা তোমালোকে, 7 পৰা 8 ঘন্টা সময় অকণ শুবা, কাৰণ নুশুলে ব্ৰেইনটোৱে ৰিলেক্সেশ্যন নাপায়, আৰু ৰিলেক্সেশ্যন নাপালে ব্ৰেইনটোৱে তাৰ অপটিমাম মানে পাৰফৰ্মেঞ্চ দিব নোৱাৰিব। চ' ভালকে অকণ শুবা। এইকেইটা বেছিক টপিক এক্সামৰ ফিয়াৰ নাইকিয়া কৰিবৰ কাৰণে চ' তোমালোকক মই দেখাই দিছো ধুনীয়াকৈ। চ' এইকেইটা টপিক তোমালোকে ভালকৈ বুজি ল'বা, ঠিক আছে? আৰু আশা কৰিছো ভালকে বুজি পাইছা, বিকজ প্ৰিপেৰেশ্যন হৈ গ'ল আমাৰ বেষ্ট মেডিচিন। অৰ্থাৎ এই যিটো পৰীক্ষাৰ ওচৰত ভয় খোৱা যিটো বেমাৰ, এই বেমাৰটো ভয় খালে বেছিহে হ'ব। কয় নহয় ভয়ে ভূত বুলি, ঠিক আছে? এইটো ভয় ভূত বনিবলৈ নিদিওঁ, আমি প্ৰিপেয়াৰ কৰিম। অৰ্থাৎ এই ভয়টোৰ মেডিচিনটো কি, পিলটো কি, এণ্টিবায়টিক ক'ব পাৰা তুমি প্ৰিপেৰেশ্যন। আমি প্ৰিপেয়াৰ কৰিম, নিজকে আমি প্ৰস্তুত কৰি তুলিম আৰু ভয়টোৰ মোকাবিলা কৰিম। ফেচ কৰিবা সদায়, তেতিয়া চল্ভ হৈ যাব, ঠিক আছে? আৰু লাষ্টত মই এটা কথা, খুবেই ইম্পৰ্টেণ্ট কথা মই কৈ আছো, তোমালোকে এইটো চেঞ্জ কৰিবা, যে চেঞ্জ চেল্ফ টক। অৰ্থাৎ তুমি নিজকে নিজে যে আমি আপুনি যিটো কথা পাতো নহয়, সেইটো বহুত ইম্পৰ্টেণ্ট। সদায় নিজক পজিটিভ কথা কবা, আই কেন, আই উইল, মই পাৰিম, মই এটা ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিম, বেলেগৰ কাৰণে নহয়, নট ইভেন ফৰ ইয়ৰ পেৰেণ্টছ বা বেলেগ কোনোবাই কি ভাবিব সেইটো কাৰণে নহয়, নিজকে এটা ভাল পৰিৱেশত ৰাখিম বুলি ভাবি লোৱা, এটা ভাল মেছেজ দিবা সদায়, যেনেকৈ থ্ৰী ইডিয়টছত কয় নহয় অল ইজ ৱেল, ঠিক তেনেদৰে অল ইজ ৱেল বুলি কবা, যে এভৰিথিং উইল বি অল ৰাইট, এভৰিথিং উইল বি ফাইন, তুমি পাৰিবা, তোমাৰখিনি কেপেবিলিটি আছে। চ' তুমি ভয় নোখোৱা, আৰু আজিৰ পৰা তুমি ভালকৈ প্ৰিপেয়াৰ কৰিবা, আৰু আহি থকা পৰীক্ষাত তুমি তোমাৰ বেষ্ট দিবা, আৰু বেষ্ট দি দিয়াৰ পাছত বাকীখিনি আৰু নেদেখাজনে কৰিব, নহয় জানো? চ' সেইকাৰণে সদায় নিজৰ লগত কথা পতা ষ্টাইলটো চেঞ্জ কৰি দিয়া, ডাউট নাৰাখিবা, মই পাৰিম জানো, এনেকুৱা ডাউটবোৰ যাতে মাইণ্ডত নাহে। চ' মই আৰু বেছি দীঘলীয়া নকৰো ভিডিঅ'টো। সকলোকে আকৌ এবাৰ মই বিহুৰ ওলগ জনাইছো। আশা কৰিছো সকলোৱে বিহুটো ভালে ভালে যাওক, আৰু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰা ভালকৈ, আৰু সকলোৱে পৰীক্ষা ভাল হওক, মোৰ বেষ্ট উইচেছ সদায় থাকিব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট বক্সত কমেণ্ট দিবা, আৰু কেনেকুৱা টপিকত তোমালোকৰ ভিডিঅ' লাগে আমাক জনাবা। আৰু সকলোকে মই পুনৰ আকৌ এবাৰ অভিনন্দন জ্ঞাপন কৰি পেলাই আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰিছো। ধন্যবাদ।